এই মুহূৰ্তত লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ আহিছে। শীঘ্ৰে গঠন হ'ব 8 পে কমিশ্যন। অতি শীঘ্ৰে গঠন হ'ব 8ম দৰমহা আয়োগ। কি হ'ব নতুন ফৰ্মুলা, কিমান পৰিমাণে বৃদ্ধি পাব দৰমহা, 8ম বেতন আয়োগ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ লোকসভা নিৰ্বাচনৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে নতুন বেতন আয়োগ 8ম দৰমহা আয়োগ গঠনৰ মঞ্জুৰি লাভ কৰিব। শেহতীয়াকৈ চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ 4% বৃদ্ধিত মঞ্জুৰ দিছিল। এতিয়া কৰ্মচাৰীসকলে 50% ডিএ লাভ কৰিছে। অৱশ্যে চৰকাৰৰ ফালৰ পৰা এই পৰ্যন্ত কোনো নতুন বেতন আয়োগ গঠন সন্দৰ্ভত কথা প্ৰকাশ কৰা নাই যদিও আশা কৰা হৈছে যে এই বছৰ চৰকাৰে কৰ্মচাৰীসকলক দিব পাৰে এই বৃহৎ উপহাৰ। জানিব পৰা মতে 7ম বেতন আয়োগৰ কাৰ্যকাল সমাপ্ত হ'ব। শীঘ্ৰে নতুন বেতন আয়োগ গঠন হ'ব আৰু বেতন পুনৰীক্ষণো কৰা হ'ব। এয়া কেতিয়া কাৰ্যকৰী হ'ব তাৰ কোনো সময়সীমা নাই। লগতে চৰকাৰেও এই সম্পৰ্কত কোনো অফিচিয়েল তথ্য সদৰি কৰা নাই। যদি এনে হয় তেন্তে এয়া কৰ্মচাৰীসকলৰ বাবে সঁচাকৈ ভাল খবৰ। অনুমান কৰা হৈছে যে যদি 8ম বেতন আয়োগ আহে তেন্তে দৰমহাও বৃদ্ধি হ'ব। ক'ব পাৰি যে বিষয়টো আগবঢ়াৰ পৰ্যায়ত আছে। সূত্ৰ অনুসৰি জানিব পৰা মতে নতুন বেতন আয়োগত কি হ'ব আৰু কি নহ'ব এয়া কোৱাটো এতিয়াই সম্ভৱ নহয়, কিয়নো ইয়াৰ সম্পূৰ্ণ দায়িত্ব বেতন আয়োগৰ অধ্যক্ষৰ ওপৰত নিৰ্ভৰ কৰে। উল্লেখযোগ্য যে 2024ত সাধাৰণ নিৰ্বাচনৰ পিছত নতুন বেতন আয়োগৰ অধ্যক্ষৰ নাম ঘোষণা কৰা হ'ব পাৰে। তেওঁৰ নেতৃত্বত এখন কমিটি গঠন কৰা হ'ব আৰু তাৰ পিছত স্পষ্ট হ'ব যে বেতন বৃদ্ধিৰ বাবে কি নতুন ফৰ্মুলা গ্ৰহণ কৰা হ'ব। দাবী কৰা হৈছে যে 8ম বেতন আয়োগ 2024 চনত গঠন কৰা উচিত। লগতে ইয়াক 1.5 বছৰৰ ভিতৰত কাৰ্যকৰী কৰিব পৰা যাব পাৰে। যদি এয়া সম্ভৱ হয় তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনি সলনি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। 7ম বেতন আয়োগৰ তুলনাত 8ম বেতন আয়োগ বহু সালসলনি হ'ব। ফিটমেণ্ট ফেক্টৰক লৈও কিছুমান সালসলনি হ'ব পাৰে। চৰকাৰে 10 বছৰত এবাৰ বেতন আয়োগ গঠন কৰে আৰু এতিয়া আশা কৰা হৈছে যে নিৰ্বাচনৰ পিছতেই 8ম বেতন আয়োগ গঠন হ'ব। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।